আজিৰ সমাজত আজিৰ দেশত যি চলি আছে সেয়া তাকেই চলি আছে বন্ধু। আমি আমাৰ নিজৰ বিবেক, আমাৰ নিজৰ জ্ঞান, নিজৰ চিন্তা শক্তিৰে একোৱেই চিন্তা কৰা নাই। আমি সেই সকলৰ দ্বাৰা পৰিচালিত হৈ আছোঁ, যিসকল প্ৰভাৱশালী হয়, যিসকল ক্ষমতাশালী হয়। তেওঁলোকে আমাক যেনেকৈ নচুৱাইছে তেনেকৈ আমি নাচি আছোঁ, তেওঁলোকৰ মতে চলি আছোঁ। কাৰণ আমি এটাই ভাবি লওঁ যে তেওঁলোকৰ ক্ষমতা আছে, প্ৰভাৱ আছে, তেওঁলোকৰ জ্ঞানো বেছি আছে, চিন্তা শক্তিও আছে, বিবেকো আছে। আৰু আমি নিজেই ভাবি লওঁ যে আমাৰ কোনো জ্ঞান নাই, আমাৰ কোনো বিবেক নাই, আমাৰ কোনো চিন্তা শক্তি নাই। আৰু সেই তেওঁলোকৰ ওপৰত ৰখা স্বাৰ্থই আমাৰ জ্ঞান শক্তি, আমাৰ বিবেক শক্তি, আমাৰ চিন্তা শক্তিক ঢাকি ৰাখি দিয়ে। আৰু আমি তেওঁলোকৰ মতে, যিসকল প্ৰভাৱশালী হয়, যিসকল ক্ষমতাশালী হয়, তেওঁলোকৰ মতে আমি পৰিচালিত হওঁ, তেওঁলোকৰ কথা শুনো, তেওঁলোকৰ মতে